ভকতৰ প্ৰাণ ধন মুকুন্দ মুৰাৰী ভক্তি ভাৱে সেৱা জনা তুষ্ট হইবা তুমি গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে ৰক্ষা কৰ মোৰ পক্ষত যে অত্যাচাৰে চলিব ধৰিছে তাক মই সহিব নোৱাৰো প্ৰভু দুষ্ট দানৱবোৰে মোক অস্থিৰ কৰি তুলিছে ইমানতে ইয়াৰ প্ৰতিকাৰ নকৰিলে সৃষ্টি যাব ৰখাতলে প্ৰভু প্রভু শ্রীহরির লীলাভূমি ভারত পরীক্ষিত প্রভুর ইচ্ছামতে জীবর স্বজন করি কর্ম অধিকার আর বেদ বিধিরেই মানবক শ্রেষ্ঠ আসন দিয়ার আমার ইচ্ছা আছিল প্রভুর অনন্ত মহিমা আর মহিমা মণ্ডিত করা কিন্তু তার বিপরীতে সৃষ্টিত আজি জ্যোতির্ময় নির্মল জ্ঞানৰ অপচয় ঘটিছে ভোগ বিলাসত মত্ত হৈ ঈশ্বৰৰ শক্তিক উপহাস কৰি নিজকে পাহৰি গৈছে সেই দোষ তোমাৰে তুমি নিজেই গঢ়া পৃথিৱীত যদি আজি তোমাৰ কল্পিত বাসনাৰ বিপৰীতমুখী হ'ব লগা হয় তেন্তে বুজিব লাগিব যে সেই দোষৰ সংশোধন কৰিব লাগিব তুমি নিজেই কি কোৱা মহাদেৱ মোৰ কবলৈ বিশেষ নাই নাৰায়ণ মোৰ ওপৰত থকা সংসাৰৰ দায়িত্ব যথা সময়তে কৰাটো সম্ভৱ অসময়ত সেই কৰ্ম কৰিলে আপোনাৰ সৃষ্টিত অপযশ আহিব কি কোৱা বসুন্ধৰা প্ৰভু মই কি ক'ম প্ৰভু মোক লাগে মুক্তি আপোনালোক মুক্তিৰ নায়ক মোক মুক্তি দিয়ক প্ৰভু মোক মুক্তি দিয়ক প্ৰভু আপুনিয়েই যেতিয়া জগতৰ স্বামী আমি সেৱকে কৰা সকলো অপকৰ্ম আপোনাতেই অৰ্পণ হ'ব তাৰোপৰি মই সৃষ্টিকৰ্তাকে বৰ্তমান ধৰিত্ৰীৰ মুক্তিৰ কাৰণে সংসাৰ অতি আৱশ্যক তথাপি কাল অন্ত নহ'লে সংসাৰ কৰাটো স্বয়ং ৰুদ্ৰৰ বাবেও অসম্ভৱ নিশ্চয় প্ৰভু আপুনি এই সংসাৰৰ উপায় কৰক সঁচা কথা কাল অন্ত নহ'লে সংসাৰ মোৰ দ্বাৰাও অসম্ভৱ তাক যদি সম্ভৱ কৰা যায় তোমালোকৰ সৃষ্টি প্ৰলয়ৰ একো মূল্য নাথাকিব তেন্তে মোৰ
মোৰ উদ্ধাৰৰ উপায় নহ'ব নেকি প্ৰভু? অৱশ্যেই তাৰ উপায় উদ্ভাৱন কৰিব লাগিব দেৱী। এই সময়ত মই যোগমায়াক স্মৰণ কৰোঁ। তুমি এতিয়া যোৱা। ভাল তেন্তে প্ৰভু। ভকতৰ প্ৰাণ ধন মুকুন্দ মুৰাৰী ভক্তি ভাৱে সেৱা জনা তুষ্ট হইবা তুমি তোমার মহিমা বুঝো কি দরে স্থান দিবা মুক শরণে স্থান দিবা মুক শরণে। হে প্রভু আমার সেৱা কৰিব গ্ৰহণ। বাৰু কওকচোন প্ৰভু, কিয় বাৰু আমাক কৰিলে স্মৰণ? দেৱৰ্ষি প্ৰভু যোগমায়াৰ দ্বাৰা বহুত কাম সমাধা হ'ব। মহাভাৰতৰ এই সূচনা। বাকী কৰ্ম তোমাৰ দ্বাৰা হ'ব লাগিব। পৃথিৱীত অনাচাৰী অত্যাচাৰী দুৰন্ত কংসই যি অত্যাচাৰ কৰিছে তাৰ বাবে তুমি এবাৰ পৃথিৱীলৈ যাব লাগিব। মনত ৰাখিবা, মই কৰ্তা আৰু তুমি কাৰণ। নবুঝিলো দয়াময়, তথাপি হে দয়াময়, তোমার ইচ্ছাই আমার ইচ্ছা। পৃথিৱীত পুনৰ বিপৰ্যয় ঘটিছে। তুমি এবাৰ পৃথিৱীলৈ যাব লাগিব কাৰণ কূটনীতিত তুমি মোৰ সমকক্ষ। হে দয়াময়, মই বাৰু কিয় অকলে যাব লাগে? তোমাৰ বাহিৰেও সহস্ৰ দেৱতাই নিজ নিজ অংশে পৃথিৱীত জন্মগ্ৰহণ কৰিব। তুমি সকলো কাম সুচাৰুৰূপে কৰিব লাগিব। আমি কেৱল প্ৰভুৰ সেৱকহে। কৰি সন্তোষ পালো। এতিয়া কৰ্তব্যত ব্ৰতী হোৱাগৈ। তোমাৰ লগত লৈ সুৰভিকে আদি কৰি সহস্ৰ দেৱতাক লগত লৈ কৰ্তব্যত ব্ৰতী হওঁগৈ। নারায়ণ নারায়ণ, লীলাময় লীলা আমি কি তার অন্ত পাব? বারো হে দয়াময়, তোমার লীলা খেলা চাই চাই নয়ন সার্থক করুঙ্গৈ। এবে আমি মাগিছো বিদায়। অনন্ত তোমারে নাম দয়াময়, অনন্ত তোমারে নাম, অনন্ত তোমারে লীলা দয়াময়, অনন্ত তোমারে লীলা, অনন্ত তোমার